ভেৰিক'জ ভেইন অৰ্থাৎ আপোনাৰ শৰীৰৰ বিশেষকৈ ভৰিৰ শিৰাবোৰ যদি ডাঙৰকৈ দেখা যায়, যদি ফুলি থকা যেন অনুভৱ হয়, কেতিয়াবা যদি সৰু সৰু শিৰাবোৰো চুলিৰ নিচিনা বা সূতাৰ নিচিনাকৈ যদি বাহিৰৰ পৰা স্পষ্টকৈ দেখা যায়, আৰু এই কণ্ডিশ্যনটোক আপোনালোকে যদি এটা সাধাৰণ সমস্যা বুলি এইটো ঠিক কৰিবলৈ চেষ্টা কৰা নাই বা ইয়াৰ কাৰণে যদি আপোনালোকে চিকিৎসা কৰা নাই, তেনেহ'লে পিছলৈ গৈ বা আপোনাৰ বয়স 40 পাৰ হ'লে কিন্তু ইয়াৰ পৰা কিছুমান জটিল সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই ভিডিঅ'টোত এই সমস্যাটোৰ স্থায়ী সমাধানৰ বিষয়ে আলোচনা কৰিম, লগতে দুটা জাৰ্মান হোমিওপেথিক মেডিচিনৰ বিষয়ে আলোচনা কৰিম। এই দুটা মেডিচিন ব্যৱহাৰ কৰিলে 10জন ৰোগীৰ ভিতৰত 8জন ৰোগীয়ে সম্পূৰ্ণৰূপে ঠিক হৈ যায়। বাকী 2জন ৰোগীৰ কাৰণে ডিটেইলছ হিষ্ট্ৰী লাগে, তাৰ কাৰণে আৰু বাকী বেকগ্ৰাউণ্ড চাবলগীয়া হয়। কিন্তু হোমিওপেথিত ইয়াৰ ছাকচেছ ৰেট অলমষ্ট 100%। মেডিচিন দুটা ব্যৱহাৰ কৰি থকা সময়ত আপোনালোকে আৰু কিছুমান কথা জানিবলগীয়া থাকে। এই বেমাৰটোৰ সৃষ্টি কেনেকৈ হয় বা ডেভেলপমেণ্ট কেনেকৈ হয়, সেইটো যদি আপোনালোকে বুজি ল'ব পাৰে, তেনেহ'লে ইয়াৰ সলিউশ্যনটো 50% আপোনালোকে নিজে নিজে উলিয়াই ল'ব পাৰিব বা ঘৰতে আপোনালোকে টিপছ কেইটা ফ'ল' কৰি ঠিক কৰিব পাৰিব। সেইকাৰণে এই ভিডিঅ'টোত মই জনাম যে এই সমস্যাটো কিয় হয়, কেনেকৈ হয়, ইয়াৰ পৰা ৰিস্ক ফেক্টৰ কি কি থাকিব পাৰে বা কমপ্লিকেশ্যন কি কি থাকিব পাৰে, আৰু আপোনালোকে এইটো ঠিক কৰিবলৈ হ'লে নিজৰ ফালৰ পৰা কৰিবলগীয়া কি কি আছে, লগতে হোমিওপেথিক মেডিচিন দুটা কেনেকৈ ব্যৱহাৰ কৰিব লাগে, এই গোটেইখিনি কথা আজি মই আলোচনা কৰিম। চ' প্ৰথম হ'ল এই সমস্যাটোৰ আৰম্ভণি বা সৃষ্টি কেনেকৈ হয়, সেইটো বুজিবলৈ হ'লে আপোনালোকে এই ছবিখনলৈ মন কৰক। আমাৰ পৃথিৱীত যিকোনো বস্তু যদি আমি ওপৰৰ পৰা এনেকৈ দাঙি দিওঁ, সেই বস্তুটো কি কৰে, পৃথিৱীৰ এটা গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আছে, সেইটোৱে পৃথিৱীৰ মাটিৰ পিনে বা চেণ্টাৰৰ পিনে টানি লয়, বা আমি বস্তু এটা ওপৰৰ পৰা পেলাই দিলে সেইটো নিজে নিজে তলত পৰি যায়। আমাৰ শৰীৰৰ ভেইনবোৰৰ কাম কি? ভেইনবোৰৰ কাম হ'ল যে আমাৰ শৰীৰৰ গোটেই মাংসপেশীবোৰ বা যিবোৰ অংগ আছে, অৰ্গেনবোৰক নিজৰ কাম কৰিবলৈ কি লাগে, অক্সিজেন ছাপ্লাই লাগে। সেই অক্সিজেনটো ক'ৰ পৰা পায়? ব্লাডৰ পৰা পায়। সেই অক্সিজেনযুক্ত ব্লাডখিনিৰ পৰা অক্সিজেনখিনি ব্যৱহাৰ কৰাৰ পিছত সেই ব্লাডখিনি আকৌ কি কৰিব লাগে, হাৰ্টলৈ ঘূৰাই পঠাব লাগে, আৰু সেইকাৰণে ভেইনবোৰ থাকে। আপোনালোকে সদায় মনত ৰাখিব, অক্সিজেনযুক্ত যিবোৰ ব্লাড আছে সেইটো আমাৰ মাংসপেশীবোৰত বা টিচুবোৰত বা চেলবোৰত ছাপ্লাই দিবৰ কাৰণে আৰ্টাৰিজ থাকে, সেইটো ভেইনে ছাপ্লাই নকৰে। ভেইনে কি কৰে, লেতেৰা ব্লাডখিনি, যিখিনি ব্লাডৰ পৰা অক্সিজেন অলৰেডি ব্যৱহাৰ কৰি অক্সিজেনখিনি শেষ হৈ গৈছে, সেই লেতেৰা ব্লাডখিনিক আকৌ হাৰ্টত ঘূৰাই পঠাবৰ কাৰণেহে ভেইনবোৰ থাকে। চ' যেতিয়া আমাৰ ভৰিৰ তলৰ অংশৰ পৰা কি কৰিব লাগে, লেতেৰা ব্লাডখিনি বা ডি অক্সিজেনেটেড ব্লাডখিনি হাৰ্টলৈ ঘূৰাই পঠাব লাগে, সেইটো কি হয়, আমাৰ তলৰ পৰা ওপৰলৈ পঠাব লাগে, হয়নে নহয়? আৰু যেতিয়া ব্লাডখিনি সেই তলৰ পৰা ওপৰলৈ পঠিয়াব লাগে, সেইখিনি সময়তে এই সমস্যাটোৰ কি হয়, আৰম্ভণিটো হয়। এতিয়া ছবিখনত ভালকৈ মন দিয়ক, যিহেতু আমাৰ ব্লাডখিনি কি হয়, তলৰ পৰা ওপৰলৈ যায়, চ' আমাৰ পৃথিৱীৰ যিটো গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আছে, সেইটোৱে চেষ্টা কৰে প্ৰত্যেকটো বস্তুক কি কৰে, তলৰ ফালে টানি আনিবলৈ চেষ্টা কৰে। ঠিক তেনেকৈ আমাৰ তেজবোৰো কি, ব্লাডবোৰকো তলৰ ফালে আকৌ টানি আনিবলৈ চেষ্টা কৰে, যাতে ব্লাডখিনি আকৌ তলৰ ফালে ঘূৰি নাহে। সেইটো কাৰণে কি হয়, এইটো হ'ল আমাৰ ভেইনৰ ভিতৰৰ অংশখিনি। এই চাওক, ইয়াতে মই কালাৰ কৰি দিছোঁ, এই ভেইনৰ এনেকুৱা কি কৰে, সৰু সৰু ভাল্ব থাকে, এই ৰঙা কালাৰ দি দিছোঁ, চাওক এনেকুৱা সৰু সৰু ভাল্ব থাকে, যাতে ওপৰৰ পৰা এনেকৈ ব্লাডখিনি সৰি আহিব ধৰিলে সেই ভাল্ববোৰ এনেকৈ বন্ধ হৈ যায়, যাতে ব্লাডখিনি তলৰ ফালে সৰি আহিব নোৱাৰে, যাতে ওপৰৰ ফালে হাৰ্টৰ ফালে গুচি যাব পাৰে। ঠিক এই ইয়াতেও চাওক, এনেকুৱা ধৰণৰ বহুত সৰু সৰু ভাল্ব থাকে, আৰু যেতিয়া এই ভাল্ববোৰৰ কাৰ্যক্ষমতাটো কমি যায়, তেনেহ'লে কি হয়, ব্লাডবোৰ লাহে লাহে আকৌ তলৰ ফালে সৰি আহিবলৈ ধৰে, বা গ্ৰেভিটিয়ে ব্লাডবোৰক ওপৰত যোৱাতকৈ তলৰ ফালে আকৌ টানি কেনে নমাই দিব পাৰে, আৰু সেইখিনি সময়তে কি হয়, ভেৰিক'জ ভেইনৰ ডেভেলপমেণ্টটো হয়। কেনেকৈ ডেভেলপমেণ্ট হয়, যিহেতু আমাৰ শিৰাটোৰ কি থাকে, এটা এইটো ধৰি লওক আমাৰ ভেইনবোৰ, এই ভেইনৰ মাজত যদি ব্লাড ওপৰৰ পৰা আহি জমা হৈ থাকে, তলত এই ৱালবোৰত, ভেইনৰ ৱালবোৰত এটা প্ৰেছাৰ পৰিবনে নাই, কাৰণ ইয়াৰ এটা কেপাচিটি আছে। ছাপ'জ আপোনালোকে বেলুন এটাত পানী সোমাই দিলে, তাত যদি আপোনালোকে এক্সট্ৰাকৈ পানী সোমাই থাকে, বেলুনটোৰ ৱালত প্ৰেছাৰ পৰেনে নাই, বা বেলুনটো ফুলি যায়নে নাই, ঠিক তেনেকুৱা ভেইনবোৰো অলপমান ফ্লেক্সিবল হয়, আৰু যিখিনিলৈকে ফ্লেক্সিবল হ'ব পাৰে, সেইখিনিলৈকে কি কৰে, ব্লাডটো তলৰ ফালে নামি আহিলেও কি হয়, সেইটো ধৰি ৰাখিব পাৰে। কিন্তু যদি ব্লাডটো বেছিকৈ আহি তলত জমা হৈ যায়, তেতিয়া কি হয়, ভেইনবোৰো বহল হৈ যায়, আৰু সেইটো আমি বাহিৰৰ পৰা ফুলি থকা যেন দেখোঁ। আৰু এই কণ্ডিশ্যনটোকে কোৱা হয় যে
ভেৰিক'জ ভেইন আপোনালোকে সদায় মনত ৰাখিব যে ভেইনৰ মাজত থকা ভালভবোৰ যেতিয়া বেয়া হয় তেতিয়া ব্লাডবোৰক তলৰ ফালে নামি আহিবলৈ বাধা দিব নোৱাৰে আৰু ব্লাডবোৰ তলৰ ফালে আহি কিনে যেতিয়া জমা হয় তেতিয়া ভেইনবোৰ ফুলি যায় আপোনালোকে কেনেকৈ জানিব যে এইটো ভেৰিক'জ ভেইনৰে সমস্যা হয় নে নহয় ভেৰিক'জ ভেইন যেতিয়া আৰম্ভণি হয় প্ৰথম অৱস্থাত হয়তো কিছুমান ৰোগীৰ ক্ষেত্ৰত একো লক্ষণ দেখা নিদিয়ে কিন্তু পিছলৈ গৈ কিছুমান লক্ষণ দেখা দিয়ে যেনেকুৱা আপোনাৰ ভেইনবোৰত হীৰাবোৰত এনেকুৱা এটা আপোনালোকে অনুভৱ কৰিব পাৰে যেন কিবা এটা বস্তু তলৰ ফালে টানি আছে তলৰ ফালে কিবা এটা বস্তু পৰি আছে ডাউনৱাৰ্ড ড্ৰেগিং সেন্সেশন এটা অনুভৱ কৰে তাৰ পিছত কিছুমানে তাত বিষ অনুভৱ কৰে কিছুমানে কি কৰে জ্বলা-পোৰা অনুভৱ কৰে কিছুমানে তাত খজুৱতি অনুভৱ কৰে কিছুমানৰ ক্ষেত্ৰত ভৰিৰ মাংসপেশীবোৰো ফুলি যায় পানী জমা হলে ইডেমা হলে যেনেকুৱা হয় তেনেকুৱা ইডেমা দেখা যায় কিছুমানৰ আকৌ মাংসপেশীবোৰত এটা ক্ৰেম্প অনুভৱ কৰে কিছুমানৰ ক্ষেত্ৰত হীৰাবোৰৰ কালাৰটো পৰিৱৰ্তন হয় ব্ৰাউন কালাৰ নিচিনা হৈ যায় কিছুমানৰ আকৌ ভেৰিক'জ ভেইন থকা জায়গাখিনিত স্কিনৰো সমস্যা হোৱা দেখা যায় আৰু কিছুমানৰ এই সমস্যাটো হোৱাৰ পিছত কি হয় ভৰিখন স্থিৰভাৱে ৰাখিব নোৱাৰে ৰেষ্টলেছ অনুভৱ কৰে ভৰিখন বাৰ মুভমেন্ট কৰি থাকিবলগীয়া হয় এনেকুৱা ধৰণৰ লক্ষণ যদি দেখা দিয়ে তেনেহলে আপোনালোকে কনফাৰ্ম হ'ব পাৰে যে হয়তো আপোনালোকৰ কি হৈছে ভেৰিক'জ ভেইন হৈছে কিন্তু ইয়াৰ কনফাৰ্মেশনৰ কাৰণে এটা পৰীক্ষা কৰা হয় আল্ট্ৰাসাউন্ড এটা কৰা হয় আল্ট্ৰাসাউন্ডটো কোৱা হয় ডুপ্লেক্স আল্ট্ৰাসাউন্ড এতিয়া হল কোনবোৰ মানুহৰ ক্ষেত্ৰত এই সমস্যাটো হোৱাৰ সম্ভাৱনাটো বেছি প্ৰথম হল যিবোৰ মানুহৰ বয়স বেছি ইনক্ৰিজিং এজ বয়স বৃদ্ধি হোৱাৰ লগে লগে এইটো হোৱাৰ সম্ভাৱনাটো বেছি থাকে প্ৰেগনেন্সিত হয় প্ৰেগনেন্সিত হোৱাটো আকৌ কি হয় আপোনাৰ ডেলিভাৰী হোৱাৰ পিছত নিজে নিজে সাধাৰণতে ঠিক হৈ যায় তাৰ পিছত মহিলাৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায় শকত মানুহৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায় যিবোৰ মানুহ থিয় হৈ কাম কৰিবলগীয়া হয় যেনেকুৱা আপোনাৰ পুলিচ ডিপাৰ্টমেণ্টত কাম কৰা মানুহ ট্ৰেফিক পুলিচত কাম কৰা মানুহ আপোনাৰ আৰ্মি বা CRPFত কাম কৰা মানুহ বা অইন মানুহ যদি কৰ্মস্থানত দীৰ্ঘ টাইম যদি থিয় হৈ কাম কৰিব লাগে সেইবোৰ মানুহৰ ক্ষেত্ৰত এই সমস্যাটো হোৱাৰ সম্ভাৱনাটো বেছি থাকে মেডিচিন দুটা কৈ দিয়াৰ আগতে কেইটামান কথা আপোনালোকে সদায় মনত ৰাখিব যদি আপোনালোকৰ ওজনটো বেছি থাকে আপুনি যদি বহুত বেছি শকত থাকে তেনেহলে আপোনালোকে ওজনটো কমাবলৈ চেষ্টা কৰিব লাগে সপ্তাহত এটলিষ্ট আপোনালোকে 2 ঘণ্টাকে ফিজিক্যাল এক্সাৰসাইজ কৰিব লাগে আৰু আপোনালোকে যেতিয়া ৰেষ্টত থাকে বা শুই থাকে সেইখিনি সময়ত আপোনালোকে ভৰিখন অলপমান এনেকে ওপৰত ডাঙি কেনে শুব লাগে এনেকে শুলে কি হয় ভৰিৰ তলত আপোনালোকে কিবা এটা সাপোৰ্ট দিব পাৰে এনেকে শুলে কি হয় ব্লাডখিনি হাৰ্টৰ ফালে ফ্লো হোৱাত সহজ হয় যেহেতু তেতিয়া ব্লাডখিনি এনেকে তলৰ ফালে সৰি যোৱাৰ সম্ভাৱনাটো কমি যায় আৰু লগতে বজাৰত কম্প্ৰেছন ষ্টকিং বুলি এটা মোজা পোৱা যায় বা সক্স পোৱা যায় হেতু অলপমান টাইট ফিট থাকে মোজাটো এই মোজাটো পিন্ধিলে কি হয় আপোনাৰ ব্লাডখিনি তলত জমা হোৱাৰ যেটো সম্ভাৱনা আছে হেতু কমি যায় আৰু ব্লাডখিনি ওপৰৰ ফালে ঘূৰি যোৱাৰ যেটো সম্ভাৱনা আছে বা প্ৰসেস আছে সেই প্ৰসেসটো অকমান সহজ হৈ যায় এতিয়া হল এই সমস্যাটোৰ কাৰণে হোমিওপ্যাথিক মেডিচিন কি ব্যৱহাৰ কৰো স্পেসিফিক দুটা মেডিচিন আছে এই দুটা মেডিচিন যেহেতু বেছিভাগ ৰোগীৰ ক্ষেত্ৰত কি হয় লক্ষণবোৰ একে ধৰণৰ দেখা দিয়ে সেই কাৰণে আমি এই দুটা মেডিচিন সকলো পেশেন্টকে দিও 10 জনৰ ভিতৰত 8 জন ৰোগী এই দুটা মেডিচিনতে ঠিক হৈ যায় বাকি দুজন ৰোগীৰ ক্ষেত্ৰত আমি আৰু ডিপলি এনালাইসিস কৰি চাব লাগে প্ৰথম মেডিচিনটো হল হেমামালিস 200 এই মেডিচিনটো সাধাৰণতে গ্লোবিউলছত বনাই দিয়া হয় আৰু 6টাকে গ্লোবিউল দিনত দুবাৰ খাবলৈ দিয়া হয় আৰু মেডিচিনটো প্ৰায় 15 দিন মান খাবলৈ দিয়া হয় আৰু এটা টেবলেট আছে হেতু হল ক্যালকেৰিয়া ফ্লোৰ 6x এই টেবলেটটো 4টাকে টেবলেট দিনত 3বাৰ খাবলৈ দিয়া হয় আৰু এই টেবলেটটো প্ৰায় 2 মাহ মান খাবলৈ দিয়া হয় এই দুটা মেডিচিন খোৱা আৰম্ভ কৰিলে উইদিন 1 উইক এক সপ্তাহৰ ভিতৰতে চাব যদি আপোনালোকৰ হেইবোৰত বিষ আছিল বা তলৰ ফালে নামি থকা যেন এটা যেটো ড্ৰেগিং সেন্সেশন আছিল এই বস্তুবোৰ কমি যাবলৈ ধৰে এই দুটা মেডিচিন লোৱাৰ পিছতো যদি আপোনালোকৰ দেখিছে যে সমস্যাটো সমাধান হোৱা নাই তেনেহলে আপোনালোকে এজন কোৱালিফাইড BHMS ডক্টৰৰ হৈতে পৰামৰ্শ কৰি মেডিচিন ল'ব এই সমস্যাটো হোমিওপ্যাথিৰ জৰিয়তে 100% ঠিক কৰিব পাৰি স্ক্ৰিনত মোৰ চেম্বাৰৰ ফোন নম্বৰ আৰু ঠিকনা দিয়া আছে আপোনালোকৰ যদি এনেকুৱা ধৰণৰ সমস্যা আছে আপোনালোকে মোৰ নম্বৰটোত কল কৰি মোৰ চেম্বাৰলৈ আহিব পাৰে কল কৰতে আপোনালোকে সদায় মনত ৰাখিব ৰাতিপুৱা 10টাৰ পৰা ৰাতি 7টাৰ ভিতৰতে যাতে কলটো কৰে আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে বা কোৱেৰিজ আছে আপোনালোকে কমেন্টত লিখক মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক আৰু শেয়াৰ কৰিব মোৰ পেজটো বা চেনেলটোলে যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে এটো লাইক বা সাবস্ক্ৰাইব কৰি থৈ দিব